গুৰিত তীব্ৰ যানজট আজি লাচিত ঘাটত যেটো এয়াৰ শো আছিল এয়াৰ শোৰ পাছতে এটা দেখা পোৱা গৈছে গুৱাহাটীৰ প্ৰত্যেকটো পথ উপপথত এতিয়া গাড়ীসমূহ আবদ্ধ হৈ পৰিছে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ আছে বহু বাহন অন্য নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ো এই ভয়ংকৰ যানজটত আবদ্ধ হৈ পৰিছে দিশাংশ লৈ আহিছো এয়া জেট ক্যাটাগৰী জেট প্লাস সিকিউৰিটি থকা মুখ্যমন্ত্ৰীৰ বাহন বা কনভয় এদৰে আবদ্ধ হৈ পৰিছে লাহে লাহে আগবঢ়িব লগা হৈছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ যানজটৰ সমস্যা খুদ মুখ্যমন্ত্ৰী এই যানজটত বহু সময় আবদ্ধ হৈ থাকিব লগা হৈছে সাধাৰণ লোকৰ কথা চিন্তা কৰক আৰু আজি 12:30 বজাৰ পৰা গুৱাহাটীৰ ফাঁচী বজাৰ লাচিত ঘাটত যি এয়াৰ শো আয়োজন কৰা হৈছিল ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছিল বন্ধবাৰ দেওবাৰ হেকাৰে এই দিনটোত এই বিশেষ এয়াৰ শোৰ 93 সংখ্যক ভাৰতীয় বায়ুসেনাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু তাৰ পাছত গুৱাহাটী মহানগৰ এতিয়া যানজটত স্তব্ধ হৈ পৰিছে বহু বাহন এতিয়াও পল্টন বজাৰ বা সেই ভৰলুমুখলৈ যোৱা অঞ্চলসমূহত আবদ্ধ হৈ পৰিছে দিশাংশ দেখুৱাই আছো ভৰলুমুখ থানা ফাঁচী বজাৰ থানা এলেকাত তীব্ৰ যানজট ফটাকি লাম্বাৰী থানা পানবজাৰ থানা এলেকাটো তীব্ৰ যানজটৰ সৃষ্টি হৈছে আৰু বহু লোক এই এয়াৰ শো চাবলৈ গৈ সেই স্থান নাপালে কিছুমানে পল্টন বজাৰ প্ৰায় সেই শো চাবলগীয়া হৈছে আকাশ মাৰ্গতে তেওঁলোকে তাৰ প্ৰায় যি দেখিলে কিন্তু এই যানজটৰ সমস্যা যেটো বহুবাৰ কোৱা হৈছিল যে গুৱাহাটী মহানগৰী এটা আটাইতকৈ ডাঙৰ সমস্যা যেটো কৃত্ৰিম বানপানীৰ পিছতে যদি ক'বলৈ যাওঁ সময়মতে কোনো মানুহ গৈ কত উপস্থিত হ'ব নোৱাৰে ঠিক আজি মুখ্যমন্ত্ৰীৰ বাহন ফচিছে আৰু মুখ্যমন্ত্ৰী খানাপাৰাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানলৈ গৈ আছিল তাতে আবদ্ধ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ কনভয় কিন্তু তেখেতৰ কটকটীয়া নিৰাপত্তাৰ মাজত আমাৰ যি যান বাহন আৰক্ষী আছে তেওঁলোকে লাহে লাহে মুখ্যমন্ত্ৰীৰ বাহনখন আগুৱাই লৈ গৈছে কিন্তু চিন্তা কৰক এই তীব্ৰ যানজটত বহু এম্বুলেন্সও ফচিছে সাধাৰণ বহু লোকৰ বাহন এতিয়া আবদ্ধ হৈ পৰিছে বহু কৰ্মচাৰী বিশেষকৈ আমাৰ সংবাদ মাধ্যমৰ দেওবাৰ বুলি বন্ধ নাথাকে কিন্তু আজিৰ দিনটোত আমাৰ একাংশ কৰ্মচাৰীৰ ফাঁচী বজাৰৰ পৰা বা এই লাচিত ঘাটৰ ওচৰৰ পৰা আহি গণেশগুৰি কাৰ্যালয় পাবলৈ 4 ঘণ্টা সময় লাগিছে এয়া হৈছে গুৱাহাটীৰ যানজটৰ সমস্যা মুখ্যমন্ত্ৰীৰ বাহনো এদৰে ৰখি যাব লগা হৈছিল আৰু এতিয়াও মুখ্যমন্ত্ৰীৰ বাহন লাহে লাহে আগুৱাই আহি আছে এয়া হৈছে আজিৰ পৰিস্থিতি কৈছো যেটো লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শো আছিল জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল হাজাৰ হাজাৰ মানুহ তেওঁলোক তালৈ আহিছিল আৰু কিন্তু এই যান বাহন আৰক্ষীয়ে ভালকৈ গুটে বিষয়টো চালি জাৰি চাব নোৱাৰাৰ কাৰণে আৰু লগতে যেটো আমাৰ নতুন যিখন ব্ৰিজ বনাই আছে উৰণ খেতুবোৰ যিখিনি স্থানত বনাই আছে সেই অঞ্চলসমূহতো ভাবিব নোৱাৰা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বহু বাহন পুৱাৰ ভাগৰ পৰা তাত আবদ্ধ হৈ আছে দুপৰীয়া ভাগৰ পৰা বহু বাহন তাত আবদ্ধ হৈ থাকিব লগা হৈছে কেৱল যান বাহন আৰক্ষীৰ বিফলতাৰ দিশটো এই সমগ্ৰ ঘটনাটো উদঙাই দিছে কাৰণ তেওঁলোকে জানিছিল যে 93 সংখ্যক ভাৰতীয় বায়ুসেনা দিৱসৰ লগত সংগতি ৰাখি লাচিত ঘাটত এয়াৰ শো হ'ব তাতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিব অন্য নালাগে গুৱাহাটীৰ কাখৰীয়া অঞ্চলসমূহৰ পৰা বহু মানুহ সচকুৰে সেই সময়ৰ সাক্ষী হ'বৰ কাৰণে তেওঁলোক আহিছিল কিন্তু বহু লোক আহি নাপালে হেতাতকৈ পৰিতাপৰ কথা যে এটা ইমান ডাঙৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিলে ৰাজ্য চৰকাৰ তাত লগত আছিল কিন্তু তাৰ পিছতো অনুষ্ঠানটোত মানুহ গৈ সময়মতে নাপালে মই ইতিমধ্যে বহুলোকে অভিযোগ উত্থাপন কৰিছে যে সেই এয়াৰ শোটলৈ গৈ থকা বহু মানুহে পল্টন বজাৰতে তেওঁলোক আবদ্ধ হৈ থাকিল আৰু তেওঁলোকৰ তাতেই তাৰ পৰাই তেওঁলোকে আকাশ মাৰ্গৰে এই ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুঁজৰ বিমানসমূহ উৰি যোৱা তেওঁলোকে চাবলগীয়া হ'ল বহু মানুহে গৈ তাত উপস্থিত হ'ব নোৱাৰিলে কিন্তু ভাবক বন্ধবাৰটোতে এইটো অৱস্থা যদি কিবা কাৰণত সোমবাৰ বা মঙ্গলবাৰ এনেকুৱা ধৰণৰ খোলা বাৰ হ'লতেন তেন্তে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লতেন মানুহৰ মাজত হাহাকাৰ লাগিছে বহু মানুহ ওলাই আহিব পৰা নাই এতিয়াও বহু বাহন আবদ্ধ হৈ আছে গুৱাহাটী ক্লাব আমবাৰী এই অঞ্চলসমূহত এক অভাৱনীয় পৰিস্থিতি যিবোৰ বাহন জনি সোমাই গৈছে সকলো তাত আবদ্ধ হৈ পৰিছে এয়া গুৱাহাটীৰ যানজটৰ এটা সমস্যা দেখাই আছো খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত আছে তেওঁ তাত আবদ্ধ হৈ পৰিছিল এয়া হৈছে গুৱাহাটী মহানগৰীখনৰ বৰ্তমানৰ অৱস্থা কোনোবা যদি পৰীক্ষা দিবলৈ কোনোবা এজন মানুহ যদি ওলাই যায় সময়মতে নাপাবগৈ পাৰে হেকাৰণে বহু আগতেই বহু মানুহ ওলাই যাব লগা হয় ৰেল ষ্টেচন ট্ৰেইন বা অন্য কিবা যদি খুব ইমাৰ্জেন্সি কাম থাকে তেন্তে গুৱাহাটী মহানগৰীত 1 ঘণ্টা আগতে ওলাই যাব লাগিব কাৰণ ইমানেই যানজটৰ সমস্যা আছে পদপথৰ ওপৰত পদপথ বনাই আছে যিবোৰ ব্ৰিজ আছে ব্ৰিজ বনাই আছে কিন্তু তাৰ পাছতো
কোনো কাৰণত গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যাটো সমাধান কৰিবলৈ কিন্তু সক্ষম হোৱা নাই চৰকাৰ আহিছে ইখনৰ পাছত সিখন চৰকাৰ আহিছে সকলোৱে একেটাই প্ৰতিশ্ৰুতি দিছে বানপানীৰ সমস্যা ৰোধ কৰিব যান-জঁটৰ সমস্যা ৰোধ কৰিব কিন্তু খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হৈছে তেওঁ নিজেই তাত ফচিব লগা হ'ল আৰু স্মাৰ্ট চিটিৰ যেটো ফুপুলা স্বৰূপ যেটো উন্নয়ন আমাৰ যেটো গুৱাহাটী নগৰ উন্নয়ন পৰিকল্পনাৰ মন্ত্ৰী আছে জয়ন্ত মল্ল বৰুৱা লগতে আমাৰ সাংসদ বিজুলী কলিতা মেধি তেওঁলোকে নিৰ্বাচনৰ আগে আগে কিছুমান ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল যেটো প্ৰতিশ্ৰুতি মই নহয় আপোনালোকৰ মনত আছে কৈছিল যে গুৱাহাটীৰ যান-জঁটৰ সমস্যা দূৰ কৰা হ'ব কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ কৰা হ'ব এনেকুৱা ডাঙৰ ডাঙৰ সমস্যা কিছুমান লৈ তেওঁলোক ৰাইজৰ মাজলৈ আহিছিল কিন্তু সেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰী আজি সেই যান-জঁটত ফচিব লগা হৈছে আকৌ কৈছো যেটো মুখ্যমন্ত্ৰী কনভয় জেড প্লাস সিকিউৰিটি তেখেতৰ ওচৰত আছে জেড প্লাস সিকিউৰিটি থকা এজন মানুহ এদৰে জামত আবদ্ধ হ'ব আসলতে নালাগে কিন্তু উপায় নাই কাৰণ গুৱাহাটী মহানগৰীৰ চাৰিওফালে কৰবাত উৰণ সেতু বনাই আছে কোনোবাত পথ উপপথ বনাই আছে কৰবাত যাবলৈ ৰাস্তাবোৰ ঠেক এনেকুৱা ধৰণৰ পৰিবেশৰ কাৰণে এই পথৰে মুখ্যমন্ত্ৰী আগবাঢ়িব লগা হৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ফাঁচী বজাৰ থানাখনৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বাহনখন বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগা হ'ল মই এই কাৰণে মুখ্যমন্ত্ৰীৰ বাহনখন দেখুৱাই আছো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাহনে যদি আবদ্ধ হ'ব লগা হৈছে তেন্তে চিন্তা কৰক আপোনাৰ মোৰ বাহন সেই পথৰে আহিবলৈ কিমান সময় লাগিব এখন এম্বুলেন্সক সেই পথটোত কেনেকৈ অন্য বাহনসমূহে ঠাই এৰি দিব মানুহে বিচাৰিব পাৰে যে এম্বুলেন্স আছে এম্বুলেন্সখন যাবলৈ দিও কিন্তু এম্বুলেন্সখন যাবলৈ দিবৰ কাৰণে বিকল্প পথ কোনটো আছে কিবা কাৰণত যদি সেই অঞ্চলসমূহত মাৰুৱাৰী মেটাৰনিটি হস্পিটেল আছে কেবাখনো হস্পিটেল আছে বা সিফালৰ পৰা যদি মানুহ আহে জালুকবাৰী দিশৰ পৰা যদি কোনোবা মানুহক বা ৰোগীক আনিব লগা হয় তেন্তে কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই মুহূৰ্তত আপোনালোকে সহজেই অনুমান কৰিব পাৰিছে তীব্ৰ যান-জঁটৰ কাৰণে এমজি ৰোডত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু এতিয়াও কিন্তু সেই যান-জঁটৰ সমস্যা দূৰ হোৱা নাই এতিয়াও যান-জঁট লাগি আছে আৰু বহু মানুহ সেই এয়াৰ শ্বটো চাবলৈ গৈ নাপালেগে তেওঁলোকে যাবই নোৱাৰিলে তালৈ এয়া হৈছে গুৱাহাটীৰ যান-জঁটৰ সমস্যা বহু প্ৰতিশ্ৰুতি আছিল প্ৰতিশ্ৰুতি হৈ থাকিল কিন্তু এতিয়া ভুক্তভোগী হৈছে সাধাৰণ ৰাইজ আৰু আজি ভুক্তভোগী খুদ মুখ্যমন্ত্ৰী এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো মুখ্যমন্ত্ৰীৰ বাহন প্ৰায় 3-4 মিনিট সময় এদৰে লাহে লাহে কোনোবা এটা জায়গাত ৰখিব লগা হয় তাৰ পৰা লাহে লাহে আগবাঢ়িব লগা হৈছে আৰু মাজতে কৈছো আমাৰ সংবাদকৰ্মী সকলো আজি আহি পাওঁতে 4 ঘণ্টা 5 ঘণ্টা সময় লাগিছে 11:30 বজাত আহিব লগা মানুহ 2টা বজাত আহি সোমাব লগা হৈছে কাৰণ তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা সময় এই যান-জঁটত তেওঁলোক সোমাই থাকিব লগা হ'ল আবদ্ধ হৈ থাকিব লগা হ'ল চিন্তাৰ কাৰণটো এটোৱে কোনোবা যদি ৰোগীৰ বাহন আহে বা অত্যাৱশ্যকীয় কিবা যদি এখন বাহন আহিব লগা হয় বা তাতে যদি কোনোবা এজন মানুহ অসুস্থ হৈ পৰে তেন্তে এখন এম্বুলেন্সেৰে বা অন্য এখন বাহনত উঠাই তেওঁ কিন্তু চিকিৎসালয়লৈ নিবলগীয়া ব্যৱস্থা কিন্তু তাত নাই যান-বাহন আৰক্ষীক মানুহে প্ৰশ্ন কৰিছে বহুতৰ প্ৰশ্ন উত্থাপন হৈছে যে কি কাৰণত এনেকুৱা ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হ'ল সেইটো এটা ডাঙৰ সমস্যা আগতেকৈ যেহেতু গম পাইছিল যে আজি এয়াৰ শ্বো থাকিব বা সেইটো যান-জঁটৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বিকল্প পথৰ চিন্তা কৰিলেন নাই তেওঁলোকে কিমান সংখ্যক যান-বাহন আৰক্ষী তেওঁলোকে ৰাখিলে বা যান-বাহন আৰক্ষী যেনিবা ৰাখিলে তেওঁলোকে এই পথসমূহত যিবোৰ নিৰ্মাণ কাৰ্য চলি আছে সহজে অনুমান কৰিব পাৰি যে আমাৰ গুৱাহাটী ক্লাবৰ ওচৰৰ পৰা বা যেটো দীঘলী পুখুৰী পাৰ আছে য'ৰ পৰা নতুন ব্ৰিজখন বনাই থকা হৈছে একদম নুনমাটিলৈকে সৰ্বোচ্চ দীঘল ব্ৰিজ বুলি কোৱা হৈ থকা হৈছে সেই পথটোৰে যদি যান-বাহন আগবাঢ়িব লগা হয় তেন্তে কেনেকৈ আগবাঢ়িব সেইটো কথা আগতেই চিন্তা কৰিব লাগিছিল কিন্তু বহু পলম হৈ গ'ল আৰু সেই কাৰণে বহু মানুহে সেই শ্বটোত গৈ চাবলৈও নাপালে এয়াৰ শ্বো চাবলৈ ব্যৰ্থ হ'ল আৰু এইদৰে গুৱাহাটীত ভয়ংকৰ যান-জঁটত খুদ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কনভয়খন বহু সময় আবদ্ধ হৈ থাকিব লগা হ'ল এয়া হৈছে এটা জ্বলন্ত সমস্যা মহানগৰ উন্নয়ন মন্ত্ৰী আছে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু লগতে বিজুলী কলিতা মেধি তেওঁলোকলৈ এই দৃষ্টান্ত আমি আগবঢ়াই দিছো যে আপোনালোকৰ যিখন নগৰৰ উন্নয়নৰ পৰিকল্পনা আপোনালোকে কৰি আছে বা বছৰ বছৰ ধৰি নতুন নতুন বস্তু আপোনালোকে নিৰ্মাণ কাৰ্য চলি আছে নিৰ্মাণ কাৰ্যটো হ'ব লাগিব সঁচা কথা কিন্তু নিৰ্মাণ কাৰ্যৰ নামত প্ৰতিদিনে কাৰণ আজি মুখ্যমন্ত্ৰীৰ বাহনখন আবদ্ধ হৈছে বা এয়াৰ শ্বটোৰ কাৰণে এটা জাম লাগিছে আমি দেখুৱাইছো কিন্তু প্ৰতিদিনে সেই অঞ্চলটোৰে অহা যোৱা কৰা কলেজৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ধৰণৰ চৰকাৰী বা বেচৰকাৰী কাৰ্যালয়ত কাম কৰা লোকসকলে এই যান-জঁটৰ সমস্যাটো সদায় ভোগ কৰিব লগা হয় কিন্তু ৰজা ঘৰিয়াৰ চকুত নপৰে কিন্তু আজি বিশেষ দিন আছিল আৰু বিশেষ দিনটোতো
তেওঁলোকে যি ধৰণে যাবতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যান বাহন আৰক্ষীৰ ফালৰ পৰা কৰবাত যেন তেওঁলোকে কৰা নাই আৰু সেই ঘটনাই পুনৰবাৰ প্ৰমাণ হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ বাহনেই যান বাহনত এই যান-জঁটত আবদ্ধ হৈ থাকিব লগা হ'ল এয়া হৈছে স্মাৰ্ট মহানগৰীৰ এটা সুলভ দৃশ্য যান-জঁট যেটো এটা ডাঙৰ সমস্যা আছিল সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল আমাৰ সাংসদে হওক নগৰ উন্নয়ন মন্ত্ৰী হওক বা চৰকাৰখনে হওক কিন্তু সম্পূৰ্ণৰূপে তেওঁলোক ব্যৰ্থ হৈছে আজিৰ দৃশ্যাংশই হেতুকে প্ৰমাণ কৰে ধন্যবাদ গুৱাহাটীত ভয়ংকৰ যান-জঁট আৰু মুখ্যমন্ত্ৰীৰ যিখন বাহন সেইখনে কিন্তু আবদ্ধ হৈ পৰা দেখা পোৱা গ'ল যাৰ এটা ডাঙৰ সমস্যা আমি আগতে কৈ আহিছো এটো এটা দীৰ্ঘদিনীয়া সমস্যা গুৱাহাটীবাসীৰ কাৰণে বহু লোকে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে জিয়াটো ভুগিব লগা হৈছে বহু লোকে আহি কেমেৰাৰ সন্মুখত যান-বাহন আৰক্ষী বা গুৱাহাটীৰ আৰক্ষী নগৰ উন্নয়ন পৰিকল্পনা যিসকল লোক আছে বা জিএমচি সকলোকে কিন্তু এই কথাটো কথা অৱগত কৰি থাকে কিন্তু মানুহৰ মনত বা মানুহৰ কথা তেওঁলোকে নুশুনিছিল কিন্তু আজি এই দৃশ্যাংশই প্ৰমাণ কৰে যে ইমান ডাঙৰ এটা চাওক এয়াৰ শ্ব' প্ৰায় 2:15 মানত শেষ হ'ল আৰু এই মুহূৰ্তত 4টা প্ৰায় 10 মিনিট হৈছে লাচিত ঘাটৰ পৰা মই নিজে আহি এতিয়ালৈকে ভৰলু পোৱাহি নাই লাচিত ঘাটৰ পৰা যেতিয়া ৰাইজ ওলাই আহিলে দৰ্শকসকল এয়াৰ শ্ব' চাই ওলাই আহিলে ওলাই অহাৰ পিছত ৰাস্তাৰ কেওফালে মানে অচল অৱস্থা আনকি মানুহ খোজকাঢ়ি ওলাই আহিব পৰা নাই মহিলা কণ ল'ৰা ছোৱালী লৈ প্ৰায় এক ষ্টেম্পিডৰ উপক্ৰম কোনোফালে মানুহ ওলাই আহিব পৰা নাই ট্ৰেফিকৰ কোনো নিয়ন্ত্ৰণ নাই গাড়ী মটৰ কোনফালে কোন দিশে যাব কি হ'ব কি কৰিব মানুহ খোজকাঢ়ি কোনফালে ওলাব এনেকুৱা মানে ওলাই আহিব পৰা নাই আমিও লাচিত ঘাটৰ পৰা ভৰলুৰ ফালে যেহেতু গাড়ী আগত থৈছিলো সেইফালে ওলাই আহোঁতে হঠাৎ আহি কৈ দিলে যে এই ৰাস্তাৰে আগুৱাই যাব নোৱাৰে ৰাস্তা বন্ধ এতিয়া উভতি যাব কৈছে তেতিয়া উভতি যোৱাৰো উপক্ৰম নাই কাৰণ মানুহ সেইফালেদি ওলাই আহিছে সেইবাতে উভতিও যাব নোৱাৰি সেইখন কৰোঁতে এনেকুৱা মানে বহু মহিলা আৰু কণ ল'ৰা ছোৱালী একেবাৰে জামত সোমাই কিছুমানে কান্দিও দিছে কোনো পুলিচ প্ৰশাসন একোৱেই নাই তাৰ পাছত যান বাহন যিসকলে চলাই আহিছে স্কুটি সকলোৱে এতিয়া নিজে নিজে যেনেকুৱাকে পাৰিছে ওলাই আহিছে কেতিয়া এঘণ্টা হৈয়ে গ'ল জামত গাড়ী মানে 10 মিনিটৰ মূৰত চকাটো এপাক ঘূৰে মুখ্যমন্ত্ৰী বাহন তাত মানে আবদ্ধ হৈ পৰাটো মানে উপায় নাই মানে চাৰিওফালে মানুহ ইমান মানুহ খোজকাঢ়ি আহিছে এই খোজকঢ়া মানুহসকলক ক'ত উতৰাব আৰু যি নিয়ন্ত্ৰণ ট্ৰেফিক নিয়ন্ত্ৰণৰ বাবে যি নিয়মাৱলী বনাইছিলে যি নিৰ্দেশনা দিছিলে সেই নিৰ্দেশনা আচলতে ৰাস্তাত মানে ফলপ্ৰসূ নহ'ল বা তাক ক'তো দেখাও নগ'ল এনে স্থিতিত মানে ইমান ডাঙৰ এটা এয়াৰ শ্ব' হৈছে তো এই মানুহ কোনফালেদি আহিব কোন কেইখন বাহন আহিব বাহনসমূহ কোনফালেদি ওলাই যাব লগতে নিৰ্মাণাধীন যি উৰণ সেতু আছে উৰণ সেতুৰ বাবে ৰাস্তা যিহেতু ঠেক হৈ গৈছে সেই ঠেক হোৱাৰ বাবে গাড়ী আৰু চলাচল কৰিব পৰা নাই তো মানুহ ক'ব লাগিব যে বৃহৎ এটা শ্ব' আজি অনুষ্ঠিত হৈ গ'ল আৰু এই চট্টকাৰ এই যিহেতু শ্ব' আছিলে সেইটো কাৰণে সকলোখিনি প্লেনিং হৈ আছিলে তথাপিতো দেখিবলৈ পোৱা গৈছে যান বাহন আৰক্ষীৰ এই ক্ষেত্ৰত বিফলতা বুলি ক'ব লাগিব কাৰণ যান জঁটৰ নিয়ন্ত্ৰণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই শ্ব' খুব ভাল হৈছে আৰু শ্ব' চাবলৈ প্ৰায় গুৱাহাটীৰ সকলো মানুহে ওলাই আহিছে নিজৰ ল'ৰা ছোৱালীক লৈ সকলোৱে ওলাই আহিছে আৰু শ্ব' আচলতে আকাশত যিমান সফল হ'ল ওলাই আহি পেলাই বাস্তৱত ৰাস্তাত সিমানেই বিফল হ'ল ওলাই অহাৰ পিছত মানুহ এতিয়া মানে কোনো দ্বিধা পোৱা নাই কোনফালে যাব মই যাব লাগে উলুবাৰী মই এতিয়া ঘূৰি ফুৰিছোঁ গোটেই ভিতৰত জামটোতে সকলো ৰাস্তাতে যাম কোনো এটা ৰাস্তা আপুনি ল'ব নোৱাৰে এতিয়া উভতি গৈ ভূটাতেদি গৈ পেলাই আকৌ ফ্লাইঅভাৰ দি উঠিলে সেই ফ্লাইঅভাৰত জাম আছে নে এতিয়া ক'ব পৰা নাই তো তেনেকুৱা এটা স্থিতি কোন সময়ত যাব মানুহে ভোকে পিয়াসে আছে ৰাতিপুৱাই ওলাই আহিছিলে 10টাতে ওলাই আহিছিলে 4টা বাজিলে একো খাব পোৱা নাই ল'ৰা ছোৱালীলৈ ওলাই আহিছে আচলতে এইখিনিত আচলতে প্ৰশাসনে ইমান ডাঙৰ এটা যেতিয়া ব্যৱস্থা হয় মানে ইমান ডাঙৰ এটা অনুষ্ঠান হয় এই অনুষ্ঠানৰ সমান্তৰালভাৱে এই অনুষ্ঠানটো সফল আৰু সুচাৰুভাৱে পৰিচালনা কৰিবলৈ যিখিনি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাখিনি কিন্তু ঠাই কৰিব লাগে অকল ট্ৰেফিক পুলিচে ৰৈ পেলাই এইফালে যাব নোৱাৰিব বুলি কৈ দিলে নহয় সোমাব নোৱাৰিব মানে যান-জঁট আৰু বাঢ়িল তো সেইকাৰণে এতিয়া এই যান-জঁট কেতিয়া ভাঙে কেতিয়া ঘৰ গৈ পায়গে সকলো ৰাইজ সেয়া কিন্তু এতিয়াও কোৱা কঠিন প্ৰিয়ংকা হয় নিশ্চয়কৈ এতিয়া দেখিবলৈ পোৱা গৈছে সেই দৃশ্য মহানগৰীত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ লোক এয়াৰ শ্ব' অনুষ্ঠিত হৈছিল আৰু এয়াৰ শ্ব' চাবলৈ আজি মহানগৰবাসী ওলাই আহিছিল আৰু তাৰ পিছতেই এনেদৰে এই দৃশ্য দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে এক প্ৰকাৰ হাহাকাৰ অৱস্থা হৈছে মহানগৰবাসীৰ তীব্ৰ যান-জঁটত
মুখ্যমন্ত্ৰীৰ বাহনো আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁটৰ ফলত সমস্যাত ভুগিছে মহানগৰবাসী আপুনি এতিয়া উল্লেখ কৰিছে আপুনি বহু সময় ধৰি এতিয়াও যান-জঁটৰ মাজতে আবদ্ধ হৈ আছে তেনেদৰে হাজাৰ হাজাৰ লোক এতিয়াও আবদ্ধ হৈ আছে এয়াৰ শ্ব' উপভোগ কৰি আহি এনেদৰে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে মহানগৰবাসী আৰু এই মোৰ কাষতে ধৰি লওক স্কুটিত সেই মাক দেউতাকে ল'ৰাটোক লৈ পেলাই আহিছে ল'ৰাটো টোপনি গ'ল মানে স্কুটিবোৰে আগবঢ়া নাই গাড়ীটো দূৰৰ কথা মানুহ খোজকাঢ়ি আগবাঢ়িব পৰা নাই মানে এনেকুৱা অৱস্থা কথাটো হ'ল যে এতিয়া এই আজি মানে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী নাহিল যদি ডিফেন্স মিনিষ্টাৰ অহা হ'লেতো আৰু যান-জঁট হ'ল হয় তেতিয়াতো ৰাস্তা ব্লক কৰি দিলে হয় এতিয়া যেহেতু ডিফেন্স মিনিষ্টাৰগৰাকী ওলাই যাব লগা হ'ল হয় তেতিয়া ৰাস্তা বন্ধ কৰি দিব লগা হ'ল হয় সেই তেতিয়া মানে নাহোঁতে এই অৱস্থা আৰু এইখিনি আচলতে ইমান দিন ধৰি প্ৰেক্টিচ হৈ আছে ইমান দিন ধৰি ৰিহাৰ্চেল হৈ আছে মানে এয়াৰফৰ্চত যিসকল লোক আছে সেইসকলে ৰিহাৰ্চেল কৰি আছে কালি ৰিহাৰ্চেল